ধৰণৰ এটা অগণতান্ত্ৰিক ঘাটি খোৱা মৌলিক অধিকাৰ খৰ্ব কৰা এটা বিষয়বস্তু উপস্থাপন কৰিবৰ কাৰণে মই নিজেই এডজৰ্নমেণ্ট মোচন আনিছিলোঁ। এডজৰ্নমেণ্ট মোচন আনিও মই এটা সুবিধা বিচাৰিছিলোঁ যে এই কথাখিনি আমি তাত ভালকৈ উপস্থাপন কৰোঁ। আৰু যেতিয়া সেই কথাবিলাক আমি পাৰা নাই, মুখ্যমন্ত্ৰী ডাঙৰীয়া বা বাকীসকলক লিখাৰ পিছত কিছু পৰিমাণে অকণমান সকাহ পাইছে যেন আমাৰ অনুভৱ হৈছে। আৰু সেইকাৰণেই আজি আমি সেই ঠাইটুকুৰ চাবৰ কাৰণে আমি এইসকল তালৈ গৈছিলোঁ। দ্বিতীয়তে আপোনালোকে দেখিছিল যে আমি কৈছিলোঁ যে বিভিন্ন ধৰণেৰে গোৱালপাৰা, ধুবুৰী, ডিমা হাছাও, কাৰ্বি আংলং, পলাশবাৰী, লখিমপুৰ বিভিন্ন ঠাইত যিদৰে বৰ্বৰভাৱে অমানৱীয় অত্যাচাৰ কৰি বিভিন্ন ধৰণেৰে উচ্ছেদ কৰিছে, মানুহবিলাকৰ ঘৰ ভাঙি দিছে, অন্যায়ভাৱে ঘৰ ভাঙিছে, য'ত গুৱাহাটী হাইকোৰ্টৰ অৰ্ডাৰ মানা নাই, য'ত গুৱাহাটী হাইকোৰ্টৰ স্পেচিফিক অৰ্ডাৰ উলংঘা কৰিছে অসাংবিধানিকভাৱে, সেই কথাবিলাক ইয়াত উপস্থাপন কৰিবলৈ আমি বিচাৰিছিলোঁ। আৰু আজি মই বিভিন্ন ধৰণেৰে ডিভাইচত চেষ্টা কৰা মূলকত আজি আমাৰ মেটাৰ আণ্ডাৰ ৰুল 377ত আজি এটা সুযোগ পাইছিলোঁ, য'ত মই মুখেৰে তাত ক'বলৈ সুবিধা নাপালোঁ, কিন্তু নিশ্চয়কৈ আমাৰ নিয়ম অনুযায়ী মই যিখিনি কথা উপস্থাপন কৰিছোঁ সেইখিনি কথাৰ চৰকাৰে উত্তৰ দিবলৈ বাধ্য হ'ব। বোধহয় তেওঁলোকে 2-3 দিনৰ ভিতৰতে ইয়াৰ উত্তৰটো দিব। মই বিভিন্ন ডিভাইচত আপোনাৰ এইটো উপস্থাপন কৰিছোঁ। যেতিয়া আকৌ